নমস্কাৰ এইসকল, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল আৰু বেয়াৰ মাজত নহয়নে বাৰু? হয়, হয় নাই? আৰু মই যিকেইটা ভ্লগ দিছিলোঁ, ইয়াৰ আগৰ যিকেইটা ভ্লগ দিলোঁ, সেই ভ্লগকেইটা চালেনে বাৰু আপোনালোকে? আৰু যদি নাই চোৱা, এবাৰ প্লিজ চাই ল'বগৈ। আৰু একদম ধুনীয়াকৈ দিছোঁ নে, ভালকৈ দিছোঁ নে, বেয়াকৈ দিছোঁ, ক'ব আপোনালোকে, কমেণ্ট কৰিব, হয় নাই বাৰু? আৰু যিহেতু ভাবিছোঁ আজি এতিয়া বৰ্তা ঘৰৰ পৰা যামগৈ, আৰু এইটো বৰ্তা ঘৰত বনোৱা শেষ ভ্লগ হ'ব। আৰু ইয়াতে কথা কেইটামান কওঁ, ইয়াতে থাকি খুব বেছি বহুত বেছি ভাল লাগিলে মোৰ আচলতে। ইমানকেইদিন নহ'লে থাকিব নোৱাৰিলোঁ হয়, বেয়া লগাহেঁতেন। মোৰ লগৰ এজনীয়ে মোলৈ ফোন কৰিছে, ফোন কৰি পিনি কৈছে তাই যে তইচোন মাক এৰি থাকিবই নোৱাৰ, তইচোন বেলেগত গ'লে মাক এৰি থাকিলেচোন তই বোলে কান্দি থাক মালে মূৰত পৰি, সেনেকৈ কৈছে। তেতিয়া মই অনুভৱ কৰিছোঁ সঁচাকৈ ইয়াৰ মই কান্দো হ'লে, কিন্তু তাত মই কন্দা নাই। কি কাৰণে কন্দা নাই? কাৰণ মোৰ নিজৰ মানুহ আছে, কাৰণ তাত মোৰ নিজৰ ঘৰ আছিলে, কাৰণ তাত মই মোৰ নিজৰ জন্ম হোৱা ভেটিটোত চাই থাকিবলৈ পাওঁ, য'ত মোৰ প্ৰতিটো স্মৃতি জড়িত হৈ আছে। তাত বাৰু কিহৰ মোৰ বেয়া লাগিব? কিন্তু হয়, অতীতবোৰ মনত পৰে, অতীতৰ সেই দুখৰ ৰাতিবোৰ মনত পৰে, সেই দুখৰ দিনবোৰ মনত পৰে, যিবোৰ মনত পৰিলে এতিয়াও মানে মোৰ বাৰু বেছি একেবাৰে বৰ ট্ৰেজেডিকৈ নকওঁ, মই যিহেতু ইমান দুখৰ মানে দুখৰ কথা কৈ নাথাকোঁ, যিহেতু পূৰা কমেডি কথা ক'ব লাগে, হয়নে নহয়? কিন্তু মই আজি এইটো দুখৰ কথাই ক'ম বুলি ভাবিছিলোঁ, কিন্তু ক'বলৈ মোৰ মন নাই যোৱা। আচলতে এইটোৱে কিছুমান দুখ দুখ প্ৰত্যেকজন মানুহৰ লগতে থাকে। কিছুমানৰ হয়তো পাৰ্মানেণ্ট, আৰু কিছুমানৰ এটা দুখৰ পৰা মুক্তি হৈ আহে, কিন্তু আৰু এটা দুখত সোমাই যায়, সেনেকুৱা নিচিনা কথা। ঠিক আছে, দুখ চবতে আছে, সুখো চবতে আছে, কিন্তু সুখটো কম থাকে। আৰু মোক ক'বলৈ গ'লে মোক মায়ে বহুত কষ্টৰে ডাঙৰ কৰিছে, আৰু মা নথকাহেঁতেন আজি হয়তো মই জীৱিত অৱস্থাতে নাথাকিলোঁ হয়। আৰু সেইখিনি কথা, মায়ে মোক আজি মানে ইমানখিনি এটা পৰ্যায় পোৱাই দিলে, কেৱল মায়ে অকলে কৰিছে মোৰ কাৰণে। বাকী আৰু এটা কথা কওঁ, নিজৰ ঘৰখনক মই বহুত বেছি মিছ কৰোঁ, নিজৰ ঘৰখনলৈ মোৰ বহুত বেছি মনত পৰে। যিহেতু মানুহক এখন নিজৰ ঘৰ লাগে, তুমি য'তেই নাথাকা, মানুহক জন্ম হোৱা সেই নিজৰ ঘৰখন লাগে। বেলেগৰ ক'ৰবাত সম্বন্ধ কাৰোবাৰ সৈতে থকা, গোটেই স্থায়ীভাৱে গোটেই জীৱন থকাটো কেতিয়াও সহজ নহয়। লোকৰ পৰা একো কথা নুশুনাকৈ কেতিয়াও থাকিব নোৱাৰা, প্ৰতিটো কথাতে তোমাক মাত লগাব। সেয়েহে মানুহক এখন নিজৰ ঘৰ লাগে, নিজৰ সন্তান তুলিলেও নিজৰ সন্তানৰ কাৰণে এখন ঘৰ বনাব পাৰিব লাগে আচলতে। বাৰু যিয়ে নহওক, মই এতিয়াতো ডাঙৰ হ'লোঁ, নিজৰ কাৰণে নিজেই কৰিব পৰা হ'লোঁ। সন্ধ্যা সন্ধ্যা এইফালে চোৱা একবাৰ, সন্ধ্যাই ভয় কৰিছে নিজকে বোলে দেখি। সেইটো কথা। বাকী ভিডিঅ'টো কেনেকুৱা পালে জনাব। কথা কিছুমান কৈ দিলোঁ আৰু ইয়াতে নকওঁ বুলি ভাবিলেও কিছুমান কথা মনত গাজি গুমৰি থাকে, কৈ দিব মন যায়। কিমান প্ৰতিটো সময়তে জানো কথাবোৰ লুকাই ৰখাটো সম্ভৱ নহয় ন? প্ৰতিটো সময়তে কথাখিনি লুকাই ৰাখিব নোৱাৰি আচলতে। মই নোৱাৰা হৈছোঁ আৰু কথাখিনি লুকাই ৰাখিব, কৈ দিব মন যায় মোৰ, সেইটো কথা। আৰু এগৰাকী মাইনা, আমি পূৰা তাত এনজয় কৰিলোঁ, আৰু তাইকো মই লৈ আহিম বুলি ভাবিলোঁ, কিন্তু বৌবই নিদিয়ে। বৌবই মানে কি, আনিবলৈ কি কাৰণে নিদিয়ে তাইক, বৌবই বোলে অকলে থাকিব নোৱাৰে, বিৰাট ভয় কৰে। তো সেইকাৰণে মই অহা সময়ত এইখিনি ড্ৰেছটো পিন্ধিলোঁ, এই কুৰ্তিটো দিছিলে বাই। আৰু অকণমান ৰীল বনোৱাটো মই পূৰা এক্সপাৰ্ট, বনাব পাৰোঁ নহয় নাজানো। মোক বাৰু এনেই অভাৰ এক্টিং কৰে বুলি কয় কিছুমানে অভাৰ এক্টিং কৰে বুলি এনেকৈ কয়, তথাপি একো নাই। মই ভালেই পাওঁ যে অভাৰ এক্টিং, মানে যিটো এক্টিং কৰিব লাগে তাতকৈ অলপ বেছি এক্টিং কৰি দিওঁ, হয়নে? মই মানে পাৰিছোঁ এক্টিং কৰিব, সেইটো কথা। আৰু এয়া, আৰু সেই পাছৰ যে সেইখন আমাৰ বাৰী আছিলে হ'লে, এতিয়া লোকক এতিয়া দি দিলে, সেইখনে চাচি পুলি লগাই গোটেইখন পূৰা গপগপি কৰি পেলালে। আৰু আমি ওলাই কৰি হেৰি কৰি আছিলোঁ, আৰু এইটো সময়তে মোক মাইনাই চাহ খাবলৈ চিঞৰি আছিলে। মই বোলো গৈছোঁ ৰ। আৰু এয়া আমি দুইজনী ওলাই ৰেডি, দুইজনী একে চোলা পিন্ধি ল'লোঁ, পূৰা একদম জজা ছোৱালী গতে, খুব ভাল লাগিলে। আৰু এইখন আমাৰ বাৰীখন দেখাই দিছোঁ, ইয়াতে আমাৰ সেই ঘৰটো আছিলে য'ত মই জন্ম হৈছিলোঁ। একেখিনি কথাকে কৈ আছোঁ, কৈ ভাল লাগে কমেই একচুৱেলি। ইয়াতে চাওকচোন, মোৰ ল'ৰালি কাল আছিলে ইয়াৰ, আজি সকলো শেষ। আৰু এয়া টোপলি বান্ধি আমি ঘৰলৈ বুলি ৰাওনা হ'লোঁ। ঘৰ মানে কি আৰু, তাতে মোৰ ঘৰ আছিলে। এতিয়া য'ত থাকোঁ তালৈ ৰাওনা হৈছোঁ আৰু, সেইটো কথা। আৰু এটা কথা কওঁ দেই, মই যে চাইকেল লৈ গৈছোঁ বুলি ববৌহঁতে ক'লে, মানে বাহঁতে বিশ্বাসেই কৰা নাছিলে। সিহঁতি মানে আচৰিত খাইছে, কি তই চাইকেল লৈ আহিছ? মই বোলো চাইকেল লৈ আহিছোঁ। বৌয়ে মই চাইকেলত মাইনাক ডবল আনিব নোৱাৰিম বুলি ভাবিছিলোঁ, কিন্তু মই যেন পাৰিলোঁ। আৰু কিন্তু এই অভাৰব্ৰিজ ডোখৰ খোজ কঢ়াই আনিছোঁ দেই, ইমান ওখ উঠাব নোৱাৰি নহয়। সেইটো কথা। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। বহুতখিনি কথা কৈ দিলোঁ দেই, ভালে বেয়াই, বেয়া চেয়া নাপাব। বাই বাই।